নামখলা গাঁও পঞ্চায়তত আজি দুটাকৈ গুৰুত্বপূৰ্ণ আঁচনিৰ আধাৰশিলা স্থাপন বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ। চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে আজি নামখলা গাঁও পঞ্চায়তত দুটাকৈ গুৰুত্বপূৰ্ণ আঁচনিৰ পঞ্চদশ বিত্তীয় আয়োগৰ আনতাইত পুঁজিৰ ধনেৰে নিৰ্মাণ হ'বলগীয়া নামখলাৰ ৰাম মন্দিৰৰ অত্যাধুনিক টয়লেট আৰু বিধায়ক পুঁজিৰ ধনেৰে সভাগৃহৰ আধাৰশিলা স্থাপন কৰে। মাংগলিক কাৰ্যসূচীৰ আধাৰশিলা ৰূপায়ণ কৰা অনুষ্ঠানত বিধায়কগৰাকীক সংগ দিয়ে আঞ্চলিক পঞ্চায়তৰ সদস্য মৃদুল কলিতা, গাঁও পঞ্চায়তৰ সভানেত্ৰী নিকুমণি শইকীয়া, গাঁও পঞ্চায়তৰ সদস্য নাৰায়ণ ভট্ট, বিজেপি দেওমৰনৈ মণ্ডলৰ সভাপতি ভাস্কৰ দিবাকৰ কলিতা, সমাজসেৱী গোপাল কৃষ্ণ ডেকাসহ কেইবাগৰাকীও দলীয় কাৰ্যকৰ্তা। নামখলাৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, AIN লাইভ। নামখলাত আমি কেইবাটাও আমাৰ যি উন্নয়নৰ পদক্ষেপ লোৱা হৈছে আৰু এই উন্নয়নৰ পদক্ষেপটো এটা অন্যতম হৈছে যে আমাৰ এই ৰাসোৎসৱ যেতিয়া আৰম্ভ হৈছে তেতিয়াই আমি আমাৰ ৰাইজৰ যিটো নেকি আদেশ, এই আদেশমৰ্মে ময়ো উপলব্ধি কৰিছিলোঁ যে আমাৰ এই মঞ্চটো আমাৰ পূৰ্ণাংগ মঞ্চ এটা কৰাৰ মোৰ এটা হেঁপাহ, আৰু এই হেঁপাহত মই নিজে ঘোষণা কৰিছিলোঁ যে মই ইয়াত সহযোগ কৰিম। আৰু সেই মৰ্মে যোৱাবেলি আমি 5 লাখ টকা এই মঞ্চটি যাতে বৰ্ধিত ৰূপত সুন্দৰভাৱে প্ৰেক্ষা প্ৰকোষ্ঠটো কৰিব পাৰি তাৰ কাৰণেই মই সেই ধন আবণ্টন দিছিলোঁ। আৰু এই ধন আমি আমাৰ যিটো নেকি বিশেষ আনতাইত ফাণ্ডৰ পৰা কৰিছিলোঁ। আৰু লগে লগে আমি আৰু এটা কথা ক'ব খুজিছিলোঁ যে আমাৰ যেতিয়া আপোনালোকে আমাক দায়িত্ব প্ৰদান কৰিছিলে যে আমাৰ এই ৰাসোৎসৱ পৰিচালনা কৰিবৰ কাৰণে, তেতিয়াই মই মনে মনে ভাবিছিলোঁ যে এটা অতি গুৰুত্বপূৰ্ণ কথা হৈছে কি যে ৰাইজ আহে, খুব ভাল এটা আমাক মানে টয়লেট ছেট যিটো নেকি আমাৰ অতি প্ৰয়োজন মহিলা আৰু পুৰুষৰ কাৰণে, গতিকে আৰু পানী এই ধৰণৰ গোটেইখিনি বিশেষ তাত থাকিব। আৰু সেই মৰ্মে আমি জিলা পৰিষদৰ যিগৰাকী এইবেলি আমাৰ মানে অধ্যক্ষ শেৱালী গোস্বামী আমাৰ কলিতা ডাঙৰীয়ানীৰ সৈতে আমি এটা আলোচ কৰিছিলোঁ যে টয়লেট ছেট এটি দিবৰ কাৰণে, আৰু তেওঁ কৈছিল কি যে এটা টয়লেট ছেট এতিয়া যদি আপুনি কৈছিল কাৰণে আপোনাক দিব পৰা হ'লোঁ। আৰু সেই মৰ্মে এই টয়লেট ছেটটো আমি দুয়ো আলোচনা কৰি পেলাই ইয়াত দিয়াৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। অত্যাধুনিক হ'ব নে সাধাৰণ হ'ব? সাধাৰণ নহয়, এইটো ভাল হ'ব। 7 লাখ টকাৰ এইটো অত্যাধুনিক মানে হ'বই, কাৰণ আমাৰ আপোনালোকে জানেই যে 7 লাখ টকাটো ধেমালি টকা নহয়, গতিকে ধুনীয়াকৈ কৰিব পৰা ব্যৱস্থা গোটেইখিনি আছে। কিন্তু তাতোকৈ আৰু এটা কথা হৈছে কি যে আজি মই ইয়ালৈ অহাৰ মুহূৰ্তত আজি গোটেই সমগ্ৰ আমাৰ চিপাঝাৰ সমষ্টিৰ বাবে এটা ভাল খবৰ যে আমি অতিৰিক্তভাৱে আমাৰ বহু মানুহে আমাৰ ৰেচন কাৰ্ড পোৱা নাছিল। ৰেচন কাৰ্ডটো অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু আমি কি কৰিছিলোঁ যে ৰেচন কাৰ্ডসমূহ যাতে সকলোৱে পাব পাৰি, ঠিক সেইধৰণে আমি যথাবিহিত ব্যৱস্থা হাতত লৈছিলোঁ। আৰু আজি প্ৰায় 3 মাহৰ অন্তত আমাৰ যিখিনি পাবলগীয়া আমাৰ যিখিনি ৰেচন কাৰ্ড, সেইখিনি ৰেচন কাৰ্ড আমি আজি পাইছোঁ, আৰু সেই মৰ্মে আজি সকলোৰ হাতে হাতে আমি দিছোঁ। আৰু এটা ভাল খবৰ এয়া যে আমাৰ যিসকল ৰোগাক্ৰান্ত আমাৰ ব্যক্তি বিশেষে যিসকলে আবেদন কৰিছিল আমাৰ ওচৰত, এই গোটেই সমষ্টিৰ বিভিন্ন ঠাইৰ পৰা আমি আজি প্ৰায় 700ৰো অধিক আমাৰ চেক আমি অসুস্থ মানুহবিলাকক দিবৰ কাৰণে বা ৰোগাক্ৰান্ত মানুহ দিবৰ কাৰণে আজি আমি সেয়া পাইছোঁ। আৰু কাইলৈ ভিতৰতে বা পৰহিৰ ভিতৰতে আমি আটাইখিনি চেক আমাৰ যিসকলে আবেদন কৰিছিল সেইসকলৰ হাতত আমি তুলি দিম। গতিকে ইয়াৰ উপৰিও আৰু বহুত কথা আছে, কাৰণ আজিৰ দিনটোত আমি ইতিমধ্যে প্ৰায় 7টা পথ আমাৰ নিৰ্মাণৰ মানে মুকলি কৰি থৈ আহিছোঁ, আধাৰশিলা স্থাপন কৰি থৈ আহিছোঁ 7টা পথ। গতিকে 7টা পথৰ উপৰিও আৰু বহুত কিবাকিবি কাম, যিখিনি কাম মই এইমাত্ৰ ঘোষণা কৰিলোঁ সেইখিনি কামো আজি ইয়াৰ দিনটোৰ লগত সংযোগ হৈ আছে। আৰু নতুনকৈ কিবা পৰিকল্পনা কৰিছিল নামখলাবাসীৰ হৈ মানে বহুত ভাল পৰিকল্পনা আছে, কাৰণ আপোনালোকে নিশ্চয় জানে যে আমাৰ এই নামখলাখনৰ যিখিনি স্থান, এই স্থানখিনি যাতে আমি সঁচাকৈয়ে আমি বহুত ক্ষেত্ৰত মহিমামণ্ডিত কৰিব পাৰোঁ, তাৰ কাৰণে মোৰ এটা নিজৰ চিন্তা আৰু কি আছে যে এটা মোৰ সপোনো আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি যে ৰাসোৎসৱটো এটা যি প্ৰণালীবদ্ধভাৱে সুন্দৰকৈ যিবিলাক আমি ইয়াতে আপোনালোকে দেখিছে যে যি ধৰণে আমাৰ কৃষ্ণৰ ৰাস যিবিলাক নেকি লীলা, সেই লীলাবিলাক যি ধৰণে আমি এটা অস্থায়ী ৰূপত কৰা হৈছে, কিন্তু সেইবিলাক নহয়, অস্থায়ী ৰূপত নহয়। কাৰণ স্থায়ী ৰূপত কেনেকৈ কৰিব পাৰি সেইটোৱে চিন্তা। আৰু সেই স্থায়ী ৰূপত কৰাৰ কাৰণেও আমাৰ ইতিমধ্যে কিছু আমি দেখিছোঁ যে আমাৰ বিভিন্ন অসমৰ 2-এটা কিন্তু আমাৰ একেবাৰে স্থায়ী ৰূপত কৰাৰ কাৰণে যথাবিহিত ব্যৱস্থা হাতত লৈছে।
সেই সপোন আমাৰো আছে আৰু আমি নিশ্চয় কৰিবৰ কাৰণে আমি সাজু আছোঁ। নমস্কাৰ। আজি আমাৰ নামখলা অঞ্চলৰ কাৰণে এটা খুব ভাল খবৰ যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰীদেৱৰ নেতৃত্বত যি অনিৰুদ্ধ যাত্ৰা, উন্নয়নৰ যি অনিৰুদ্ধ যাত্ৰা চলি আছে আৰু তাৰে পৰিপ্ৰেক্ষিততেই আজিৰ নামখলাত দুটিকৈ ৰাইজৰ বাবে উন্নয়ন মুকলি কৰি দিছে আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক, জনপ্ৰিয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী মহাশয়ে। এটি হৈছে আমাৰ ৰাস মন্দিৰৰ এই অঞ্চলৰ এটা ধৰ্মীয় অনুষ্ঠান। সকলোৰে আচলতে সনাতনী ব্যৱস্থাটোৰ আমাৰ প্ৰতি বছৰে আমাৰ ইয়াত ৰাস হয়, গতিকে ৰাসৰ বিভিন্ন আভ্যন্তৰীণ আমাৰ কিছু অসুবিধা আছিলে, তো সেই অসুবিধাসমূহ যোৰা টাপলি মাৰি আজি আমাৰ অত্যাধুনিকভাৱে এটি আমাৰ টয়লেট ছেট ইতিমধ্যে 15 ফাইনেন্স কমিশ্যনৰ পৰা প্ৰায় 8 লাখ টকা ইমানখিনি অনুদানেৰে আমাক জিলা পৰিষদৰ সভানেত্ৰী সন্মানীয় আমাৰ গোস্বামী বাইদেউ, শেৱালী গোস্বামী কলিতাৰ নেতৃত্বত আৰু সন্মানীয় বিধায়ক মহোদয়ৰ আচলতে মাৰ্গদৰ্শনত আজিৰ এই আমাৰ যি অনুষ্ঠানটি, এই অনুষ্ঠানটিৰ আচলতে উদ্বোধন হৈছে আজি আমাৰ টয়লেট ছেটটো। আৰু লগতে আমাৰ এই ৰাস মন্দিৰৰেই আমাৰ মঞ্চৰ সন্মুখত আমাৰ এটি সভাগৃহ আছে। এই সভাগৃহটিৰ এক্সটেনশ্যনৰ কাৰণে, অৰ্থাৎ এই আমাৰ যি আমাৰ মঞ্চৰ সন্মুখত যি সভাগৃহ আছে, এই সভাগৃহটো খুবেই আচলতে সৰু হৈ আছিলে, গতিকে এইটো অলপমান বেছি কৰি আমাৰ 5 লাখ টকা এক্সটেনশ্যন কৰি পেলাই 5 লাখ টকা তেখেতে আনটাইড ফাণ্ডৰ পৰা তেখেতে আমাক দিছে। এই নামখলাবাসীয়ে তেখেতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰাস মন্দিৰৰ সন্মানীয় সম্পাদক ডাঙৰীয়া, সভাপতি মহোদয় আছে, আমাৰ সম্পাদক মহোদয় আছে, আমি আটাইয়ে মিলি তেখেতক আশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু তেখেতৰ অদূৰ ভৱিষ্যতে ৰাজনৈতিক জীৱন তেখেতৰ ভাল হওক, তেখেতে আগুৱাই যাওক, ৰাজনৈতিকভাৱে আগুৱাই যাওক। সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ যি মাৰ্গদৰ্শনত সন্মানীয় সভাপতি আৰু সাংসদ, দৰং ওদালগুৰি সাংসদ সন্মানীয় দিলীপ শইকীয়া মহোদয়ৰ মাৰ্গদৰ্শনত তেখেত আগুৱাই যাওক। আৰু নামখলা ক'ব লাগিব যে চিপাঝাৰ সমষ্টিৰ ডিলিমিটেশ্যনৰ পিছত চিপাঝাৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছোঁ মাথোঁ, প্ৰশাসনিকভাৱে আমি আচলতে চিপাঝাৰৰ যিখিনি উন্নয়ন, সেই উন্নয়নখিনি পাবলৈ সক্ষম হোৱা নাই যদিও আমাৰ প্ৰতি বেছি মৰম হিচাপে থাকি তেখেতে আমাক আচলতে এই অনুদানখিনি আগবঢ়াইছে। আৰু ইয়াৰ আগতেও তেখেতে কেইবাটি পথ আমাক দিছে মুকলি কৰি, 5 কিলোমিটাৰ তেখেতে পথ দিছে। আৰু ইতিমধ্যে আমাৰ অসম দৰ্শনৰ কেইবাটাও আমাৰ মন্দিৰত 3 লাখকৈ তেখেতে অনুদান আগবঢ়াইছে। গতিকে তেখেতলৈকে আমি নামখলাবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰভু ভগৱন্তই তেখেতক সুস্বাস্থ্যৰে ৰাখক আৰু অনাগত দিনত তেখেত আগুৱাই যাওক, এয়ে আমি কামনা কৰিছোঁ। আৰু সকলোৰে হৈ তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা পুনৰবাৰ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।